ৰাজ্যত পুনৰ সংঘটিত হৈছে বুৱাৰী হত্যাৰ ঘটনা। প্ৰথমতে যৌতুক বিচাৰি নানান অত্যাচাৰ, তাৰ পিছত হত্যা। এবাৰ ঘটনাৰ স্থান তামোলপুৰত। অভিযোগ অনুসৰি তামোলপুৰ জিলা সদৰৰ মটঙা চকৰ শান্তনু দাস নামৰ এগৰাকী যুৱকে দীৰ্ঘদিন ধৰি নিজৰ পত্নীক যৌতুক বিচাৰি নানা ধৰণৰ অত্যাচাৰ কৰি আহিছিল। অভিযোগ অনুসৰি যৌতুক বিচাৰি অত্যাচাৰ কৰাত শান্তনুৰ পৰিয়াল সম্পূৰ্ণৰূপে জড়িত হৈ আছিল। অত্যাচাৰ কৰি বিচৰা ধৰণেৰে যৌতুক দিব নোৱাৰাত অৱশেষত শান্তনুৱে পৰিয়ালৰ সৈতে লগ লাগি নিজ পত্নীক হত্যা কৰে। মৃত ছোৱালীগৰাকী 2 মাহৰ গৰ্ভাৱস্থা আছিল বুলি উল্লেখ কৰিছে পিতৃগৰাকীয়ে। ভুক্তভোগী পৰিয়ালটোৰ অভিযোগ, একেলগে 2টা প্ৰাণীক এইদৰে হত্যাকাণ্ড সংঘটিত কৰি দুৰ্ঘটনাৰ ৰূপ দিয়ে শান্তনু তথা পৰিয়ালৰ লোকে। দুৰ্ঘটনা সংঘটিত হোৱা বুলি কেইবাদিনো মেডিকেলত ভৰ্তি কৰি ৰাখিছিল শান্তনুৰ পত্নীক। উক্ত ঘটনা কেন্দ্ৰ কৰি ছোৱালীৰ পিতৃ বাবুল দাসে তামোলপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল যদিও আৰক্ষীয়ে গোচৰ ৰুজু নকৰাৰ অভিযোগ পিতৃগৰাকীৰ। ইফালে লম্পট শান্তনুৱে নিজ পত্নীক হত্যা কৰাৰ কিছুদিন পিছত আন এগৰাকী ছোৱালীৰ লগত অপকৰ্মত লিপ্ত হোৱাৰ অভিযোগত তামোলপুৰ আৰক্ষীয়ে শান্তনুক আটক কৰি সোধাপোছাত ৰাখিছে। শান্তনুক আৰক্ষীয়ে আটক কৰাৰ খবৰ লাভ কৰি মৃত পত্নীগৰাকীৰ পৰিয়ালৰ লোকৰ লগতে গাঁওবাসীয়ে তামোলপুৰ আৰক্ষী থানাত উপস্থিত হৈ অভিযুক্ত শান্তনুক ফাঁচি দিবলৈ দাবী উত্থাপন কৰে তথা সমগ্ৰ ঘটনাৰ যি উচিত তদন্ত কৰিবলৈ আৰক্ষী প্ৰশাসনক দাবী উত্থাপন কৰে। ঘটনা সন্দৰ্ভত দোষীক কঠোৰতকৈ কঠোৰতম শাস্তি বিহি দুৰ্ভগীয়া পৰিয়ালটোক ন্যায় দিবলৈ আহ্বান জনায়। পৰা বুলি আমি সেইটোকে ভাবি পেলাই মানে মেডিকেললৈকে গ'লোঁ। ইয়াততো লগ নাপালোৱে, ৰঙিয়াত গ'লোঁ। ৰঙিয়াত সিহঁতে ইতিমধ্যে এডমিট কৰাইছে। সিহঁতে আচলতে মৃত্যু তাই মানে জপিওৱা নাই কোনো কাৰণে, সিহঁতে নিজে মাৰি পেলাইছে আমাৰ ছোৱালীটোক, মাৰি পেলাইছে সিহঁতে যৌতুকৰ কাৰণে, পৰকীয়া প্ৰেমৰ কাৰণে মোৰ ছোৱালীক মাৰি পেলাইছে। মোক এই কাৰণে কোনো দিনে তাৰমানে ছোৱালীটো আহিলে মোক ঘৰত কয়, দেউতা মোক কিবাকৈ বস্তুখিনি দি মই কিন্তু নিজে বেমাৰী, অপাৰেশ্যন হ'ব পৰা নাই, মই কি কৰিম, কেনেকৈ বস্তুখিনি দিম মই সেইখিনি কথা বুজাওঁ, কিন্তু বুজালেও নুবুজে। ছোৱালী খালি মোক কয়, মায়েও কয় মোক, দেউতাও কয় ঘৰত। কিন্তু প্ৰথমতে যেতিয়া ৰেজিষ্টাৰ কৰি দিওঁ তেতিয়া সিহঁতক তাৰমানে কোনো একো সম্পত্তি নালাগে, যৌতুক নালাগে। কিন্তু এতিয়া চব লগা হৈছে সিহঁতক। কাৰোবাৰ লগত পৰকীয়া প্ৰেম হৈছে। ইয়াত থানাৰ পৰাই মোৰ ছোৱালী একবাৰ উদ্ধাৰ কৰি লৈ গৈছে তাক, পৰকীয়া প্ৰেম প্লাছ যৌতুক। যৌতুকৰ কাৰণে মোক ঘৰত বইনাকক ধৰি গালি পাৰিছে, 3 বাৰ গালি পাৰে। কিন্তু মই ৰাইজৰ মানুহক জনোৱা নাই, কাৰণ মোৰ সন্মানৰ কথা আছে। যোৱাকেইটাই বইনাকক ধৰি গালি পাৰে, সৌৰাকেইটাক একদম বেয়া ভাষাটো যিটো আছে বইনাকক ধৰি সেইটো কৈছে, সেইটো ধৰি। আৰু এই আজি মোটামুটি মোৰ ছোৱালী মৰা আজি 10 দিন 11 দিন হোৱাৰ লগে লগে সি বেলেগ ছোৱালীৰ লগত মদে মাংস খাই মানে পৰকীয়া প্ৰেমত লিপ্ত হৈ আছে তাতে। দিছিলোঁ মই, কিন্তু সাধাৰণ হিচাপে দিছিলোঁ, কাৰণ মোৰ ছোৱালীটো তেতিয়া মই মৰা বুলি ভবা নাছিলোঁ। মই হয়তো মাৰিছে, কিবা এটা হৈছে সিহঁতে, মনততো সন্দেহ সম্পূৰ্ণ সিহঁতে পৰা বুলি কোৱাৰ পিছত মোৰ কাৰণ 6 বছৰে সেইখন বিল্ডিঙত চলিছে। একচুৱেলি মানে যোৱা 19 তাৰিখে ৰাতি এটা ঘটনা হৈছিল। শান্তনু মানে ৱাইফ কংকনা দাস, ঠিক আছে, বিল্ডিঙৰ পৰা পৰা বুলি তেনেকৈ আমাৰ থানাত জনাইছিল। গতিকে আমি এইটো মানে এনকুৱাৰী কৰিলোঁ। এনকুৱাৰী কৰাৰ পিছত মানে ছোৱালীজনৰ মানে দেউতা পৰা জানিব পৰা গ'ল এই যোৱাকালি যে এইটো মানে যৌতুক দাবী, মানে কেতিয়াবা যৌতুক দাবী, ঘৰৰ মানে ফাৰ্নিচাৰ, চফা ছেট আৰু কিবা কিবি যৌতুক দাবী টাইপ মানে ডিমাণ্ড কৰে বুলি প্ৰথমে কোৱা নাছিলে আমাৰ, ঠিক আছে। গতিকে এই মানে এনকুৱাৰীত মানে এই বস্তুখিনি মানে পোৱা গৈছে, ষ্টেটমেণ্টখিনি জবানবন্দীত মানে পোৱা গৈছে। গতিকে আমি কেছটো যোৱাকালি ৰেজিষ্টাৰ কৰিলোঁ। ৰেজিষ্টাৰ কৰি পেলাই ল'ৰাটো ধৰি পেলাই আজি মাননীয় মানে ক'ৰলৈ মানে প্ৰেৰণ কৰা হ'ব, আৰু তাক মানে 2-3 দিনৰ ৰিমাণ্ডত আনি আমি ভালকৈ মানে এই ঘটনাৰ বিষয়ে সঁচাকৈ যদি মানে বিল্ডিঙৰ পৰাইছে নে না, কেনেকৈ মাৰ্ডাৰ হ'ল না কেনেকৈ হ'ল, এই বিষয়টো আমি জানিবৰ কাৰণে আমি 2-3 দিনৰ কাৰণে মানে ৰিমাণ্ডত আনিম। মানে লাগি মানে তাৰমানে কি মানে কথাটো ক্লিয়াৰকৈ কোৱা নাছিল না, এইটো এক্সিডেণ্ট কেছ হ'ব পাৰে, ঠিক আছে, বা ফেমিলি মানুহ এইটো মানে আমাক কোৱা নাছিল যে এইটো যৌতুক দাবী আছে বোলে। যোৱাকালি মানে আমাক জনাইছে। আমি যেতিয়া নতুনভাৱে যেতিয়া ষ্টেটমেণ্ট এনকুৱাৰীৰ সময় যেতিয়া লৈছোঁ তেতিয়া ক'লে। গতিকে আমি অন ডেট বেচিছ, সেইটো বেচিছত আমি কেছ ৰেজিষ্টাৰ কৰিলোঁ। তেনেকৈতো নাই 1 সপ্তাহ ধৰক মানে 19 তাৰিখটো 19 তাৰিখ 20 তাৰিখে মানে ৰিপৰ্টিংটো হৈছে 20 তাৰিখে, ঠিক আছে। এতিয়া আল্টিমেট সাসপেক্টেড মাৰ্ডাৰ সাসপেক্টেড আমি চাওঁ, আমাৰতো সন্দেহই লাগি আছে না সাসপেক্ট। গতিকে আমি পৰীক্ষা কৰা হৈছে,
কৰা হৈছে গুৱাহাটীত কৰা ৰিপৰ্ট আহিছে নেকি? ৰিপৰ্ট অহা নাই ৰিপৰ্ট এতিয়ালৈকে অহা নাই নাই অহা নাই তদন্ত অব্যাহত আছে। হয় 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 অসম আদিত্য তামোলপুৰ।